আজি তোমাৰ অনুপস্থিতি সামান্য ক্ষতি হ'ব পাৰে, কিন্তু পৰিৱৰ্তনৰ স্বাভাৱিকতা দিনবোৰ সমানে নাযায়। লোকে তোমাৰ পাণ্ডৱৰ কথা বুলিব আৰু পাণ্ডৱ ভাবে তাকে এই বিফল সময় ক্ষেত্ৰত সামান্য পাণ্ডৱ আগবাঢ়িছে কেৱল তোমাক তোমাৰ নাম ভঙা বতা তোমাৰে কাম চালনা তোমাৰে তোমাৰ কব্জা বুজিব পাৰি আমাৰ এনে খাল দেখিলে যে শুনিব পৰা নাই থকা কৃষ্ণ কথা তৃতীয় পাণ্ডৱৰ কৃষ্ণৰ মনোভাৱ পূজাত জানো অসুখৰ শুনিব পাৰে নোৱাৰো বুলিয়ে কওঁকে আজি তোমাৰ পৰিচালনাতেই পাণ্ডৱসকল পৰিচয় সেইবুলি তোমাৰ পৰিচালনা বুজিবলৈ আজি পাণ্ডৱ বাক্য এই সংসপ্ত সময়ৰ সূচনা কৰি ইমান দূৰলৈ আহিছা ইয়াত জানো কিবা চলনা নাই এনে ধৰণে স্বাভাৱিক কাৰ্য আকৌ সেইটো কিহৰ কথা সংসপ্তকৰ সহিত যুদ্ধ কৰি আমি ক্ৰমে দৈত্যায়ন হোৱা দৰকাৰ ইয়াতো জানো কিবা চলনা থাকিব পাৰে বাৰু কোৱাচোন আমি তোমালোকৰ সহিত কেতিয়া চলনা কৰিম চালনা যে কৰা নাই তাকেই ভাব সকলোৱে বুদ্ধিপাহাৰ পৰিণাম জানে সময়ত দেখা নিদি পাণ্ডৱক বনবাসী কৰিলে তুমি দুৰ্গতি প্ৰস্তাৱন কৰা মুঠতে উৰ্বশীৰ উদ্ধাৰ চলাৰে পাণ্ডৱৰ আত্মগৌৰৱ বঢ়াই আনন্দ দিওঁতাও তুমি আৰু বনবাসী কৰি কন্দুৱাও তুমি সেইটো কথা ইয়াকে ভিত্তি কৰি আমাক প্ৰমাণ কৰিছা যে আমি চলনা দুঃসাহসে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিব পাৰিলে আমি জানি বস্ত্ৰৰূপ ধাৰণ কৰি প্ৰিয়সখীৰ লাভ ৰক্ষা কৰা নাছিল আৰু যে কৈছা ধন্যবাদ জীৱনত সুখ দুখ উভয় নহ'লে সুখৰ উপলব্ধি হ'ব কেনেকৈ শাস্ত্ৰত কৈছে দুখং শান্তৰণ সুখম অৰ্থাৎ এই ভাৰত যুদ্ধৰ পৰিণাম পাণ্ডৱৰ একচ্ছত্ৰাধিপত্য সেই হয়তো তুমি উদ্দেশ্যহীন কৰ্ম কৰা দৈপন পথৰ যুদ্ধত তোমাৰ চলনা থাকিলেও কোনো এটা দিশৰ শস্য নিশ্চয় আছে নিশ্চয় আছে উদ্দেশ্য নৰৰূপী অৰ্জুনৰ দ্বাৰা নাৰায়ণী সেনা আমাৰ অংশসমূহত নাৰায়ণী সেনাসকলে আমাৰ দ্বাৰা বিনাশ যোগ কৰিছিল যদিও আমি নিজেই সৃষ্টি কৰি বিনাশ কৰাৰ ৰজনীত ভাবি তোমাৰ দ্বাৰা নিধন হ'ব তোমাৰ দ্বাৰা নিধন আমাৰ দৰ্শন ভক্তৰ মনোবাঞ্ছা পূৰণ সকলো আজি আচাৰ্যদেৱে চক্ৰবেহু ৰচনা কৰি নাৰায়ণী সেনাসকলক এইফালে পঠাইছে সেয়েহে আমিও বাধ্য হৈ ৰথ এইফালে কি ক'লা আজি চক্ৰবেহু ৰচনা কৰি পাণ্ডৱৰ প্ৰতিদ্বন্দ্বী হৈছে নিজে আছে তেনেহ'লে নিশ্চয় সেই চক্ৰবেহুৰ কথা
কি হ'ল?